এই যে বাড়ি লাইবে তো কিছু জিজ্ঞেস করুন সরকার হয়েছে বিরোধী এমএলএ যে একটা কিছু জোর করে মানেও না আর এটা ব্যক্তিগত এটা অপ্রিয় সত্য কথা বিরোধী দলের এমএলএ অফিসাররা মানতে চায় তো সেই লিস্টে যেটা এখন এমএলএ স্যার কিছু কব নাকি হ্যাঁ তো আমরাও একটু ডিমান্ড বেশি করছিলাম কিন্তু এমএলএ এখন সম্ভব না আমি হলাম বিরোধী দলের এমএলএ তাই এমএলএ সাহেব একটা সিদ্ধান্ত নিয়ে আসে যে এই যে লিস্টে 50 জন হয়েছে প্রত্যেক বেনিফিশিয়ারি কি যে কটা লিস্ট আছে এমএলএ স্যার 2000 করে টাকা দিন আমরা ইনশাল্লাহ কোনো বিতর্কে না যেয়ে কোনো না হয়ে ইনশাল্লাহ আশা করি এখন সহায়ও না রিলিফও না ওসমান অল্প সাইড হইলে হলে ভালো হতো না মানে পানি কমলেই তো ভাঙবে ইয়াতে 43 মানুহৰ ঘৰ ইতিমধ্যে জাগৰ 43 বুঝছে এতিয়া ইয়াতে কিছু পারফরমেন্স আসলে চাওক মই 2021 চনত এমএলএ হলো এমএলএ হয়ে প্রথম যখন বাজেট অধিবেশন আছিল আর এই অধিবেশনখনত মই এই এরিয়াটোৰ কাৰণে এরিয়াটো মানে টাকিমাৰীৰ পৰা আপ টু পৰাবিটা লৈকে গোটেই অঞ্চলটো গৰাখাউনিয়াৰ কবলত এই অঞ্চলটোৰ কাৰণে মই প্ৰথমে বিশেষভাৱে একটা মানে পাইলট প্ৰজেক্ট বনাই পেলাই ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰি পাইলট প্ৰজেক্ট বনাই প্ৰথমতে এখন স্কিম দিছিল যে এই অঞ্চলটো ৰক্ষা কৰাৰ কাৰণে এডিপিৰ পৰা আমাক দিছে সহাৰি নিদিয়া নহয়
সদ্যহতে সেই সময়তে লগে লগে অসম চৰকাৰৰ ফালৰ পৰা 7 কোটি টকা এটা মঞ্জুৰি দিছিল। সেই টকাৰে পাৰ্কোপাইন্স আৰু জিঅ' বেগ অলপ পেলোৱা হৈছিল। সেইখিনি কৰাৰ পিছতো দেখা গ'ল যোৱা 2 বছৰ মোটামুটিভাৱে শান্ত আছিল, যদিও এই বছৰ নদীৰ ৰূপটো ভয়াৱহ ৰূপ লৈছে। ইতিমধ্যে ADPৰ পৰা 311 কোটি টকা গোৱালপাৰা জিলাত দিয়া হৈছে। তাৰে সৰহসংখ্যক 15 কিলোমিটাৰ ঠাই আপোনাৰ ইয়াতে জিঅ' বেগেৰে নিৰ্মাণ কৰা হ'ব, মানে পাৰ্মানেণ্ট প্ৰটেকশ্যন। তাৰে 10.5 কিলোমিটাৰ আছে জলেশ্বৰত। 12তলৰ পৰা আৰম্ভ কৰি ৰৌৰবিটালৈকে এই বিস্তীৰ্ণ অঞ্চল, তাৰ মাজত এই অঞ্চলটো আহে আমাৰ তুলসীবাৰী অঞ্চল। কিন্তু জিঅ' বেগৰ কাম আৰম্ভ হৈছিল মাত্ৰ 10 দিনমান কাম কৰাৰ পাছতেই ফেনে ফুটুকাৰে ব্ৰহ্মপুত্ৰ বৰণী পানীয়ে আমাৰ গোটেই অঞ্চল বুৰাই পেলাইছে, যাৰ কাৰণে আমি এতিয়া কাম কৰিব পৰা নাই। কিন্তু আজি কেইদিনৰ পৰা এই পাৰটো তলত পৰি গৈছিল। আমাৰ MP সাহেবেও যোৱা 5 তাৰিখে ইয়াত অহা কথা আছিল, কিন্তু পাৰটো একেবাৰে পানীৰ তলত যোৱা কাৰণে ইয়াত আহিলে যেহেতু একো দেখা নাপাব, সেইকাৰণে তেওঁৰ প্ৰগ্ৰামটো আমি নাৰাখিলোঁ, বেলেগ ফালে দি গুচি গ'ল। তেওঁ আহিছিল জলেশ্বৰৰ পৰা, বেলেগ ফালে দি গুচি গ'ল। এই অঞ্চলত যিহেতু কোনো আৰু সিদিনাখন বিৰাট বৰষুণ দিছিল, যাৰ কাৰণে এই অঞ্চলত অসুবিধা হৈছিল। তো এতিয়া আমি ইয়ালৈ আহিছিলোঁ, ইঞ্জিনিয়াৰৰ লগত কথা পাতিলোঁ এইমাত্ৰ মই। তেওঁৰ লগত কথা হ'ল যে আমি টেম্পৰাৰিলি কিবা কৰিব পাৰোঁ নেকি, কাৰণ ইতিমধ্যে আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ADPৰ পৰা বৃহৎ অংশ আমাক দিছে আৰু সেইটো কাম হ'ব। 2 মাহ বা 3 মাহ পিছত যেতিয়া পানী শুকাই যাব, বাৰিষা বতৰ বলে সেইটো কাম আৰম্ভ হ'ব। কিন্তু এই মুহূৰ্তত ইয়াত কি আমি কৰিব পাৰোঁ, এইটোতো আমি টেকনিকেল মানুহ নহয়। ইঞ্জিনিয়াৰৰ লগত কথা পাতিলোঁ, তেওঁ অহাকালি আহিব। আজি তেওঁৰ মানুহ পঠাব, তেওঁলোকেও চাব। কালি ইঞ্জিনিয়াৰ নিজে আহিব, সৰজমিন তদন্ত কৰি তেওঁ চাব। কাৰণ ইতিমধ্যে ইয়াৰ পৰা প্ৰায় 43টা পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে, আৰু এই গৃহহীন পৰিয়ালসকল ক'ত ক'ত বহু ঠাইত আছে, তেওঁলোকৰ ওচৰত মই গৈ আছোঁ বা তেওঁলোকৰ লগত এটা মত বিনিময় কৰিম। তাৰ আগতে মই নদীটো চাব আহিলোঁ, কিন্তু নদীৰ অৱস্থা ভয়াৱহ। এই ভয়াৱহ ওপৰত মই ইঞ্জিনিয়াৰক ফোন কৰিলোঁ, ইঞ্জিনিয়াৰ অহাকালি আহিব। অহাৰ পিছত আমি টেম্পৰাৰীভাৱে কি কাম কৰিব পাৰোঁ তাকে আমি চেষ্টা কৰিম। আচ্ছা, দিলবার হোসেন দিলশান আলী, আলাউদ্দিন আছে না নাই? আলাউদ্দিন, ফরজ আলী, না না এটা ব্ল্যাক কথা না, এটা ব্ল্যাক সিস্টেমের কথা। এটা কোথায় যাবে বাবা?